আচলতে সময় খুব একেবাৰে এতিয়া খুব মানে কি সময় বুলি ক'ম, এইটো এটা জটিল সময়। এই সময়ত আমি কোনো ধৰণৰ সংবাদমেল বা আন্দোলন কৰাৰ পৰিৱেশো নাই। আচলতে আমাৰ বিষয়বস্তুটো কিন্তু আন্দোলন কৰিবলগীয়া বিষয়বস্তু, কাৰণ চৰকাৰে আমাক বহুদিন ধৰি বিগত বছৰত কেইবাটাও বিষয়বস্তু আমাক দিব লগা হৈ আছে, আৰু দিম বুলি ইতিমধ্যে কেইবাটাও সিদ্ধান্ত লৈ থৈছে, কিন্তু সেইখিনি এক্সিকিউট কৰা নহ'ল। আমি আজি এই মুহূৰ্তলৈকে অপেক্ষা কৰি আছিলোঁ যে হ'ব, আজি হ'ব, কালি হ'ব বুলি, কিন্তু আজিলৈকে নহ'ল। আৰু সেইকাৰণে আমি কি হ'ল, এতিয়া আমি অধৈৰ্য হৈ পৰিছোঁ আৰু অতিষ্ঠ হৈ পৰিছোঁ, আৰু যথেষ্ট অসন্তুষ্ট হৈ পৰিছোঁ এই চৰকাৰখনৰ ওপৰত, বিশেষভাৱে আমাৰ বিভাগৰ ওপৰত। আৰু সেই অসন্তুষ্ট হৈ আমি বাধ্য হৈ পৰিছোঁ যে আমি সংবাদমেল যোগে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটি ভাল সদুত্তৰ পাম বুলি বা ভাল ফলাফল পাম বুলি আশা কৰি হয়তো এই 2 দিনতে যদি এটলিষ্ট মানে আমাৰ যিটো নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট আৰম্ভ হোৱাৰ আগতে যদি আমাক দুটামান বিষয় অন্তত সমাধান কৰি দিয়ে, আমি তাৰেই কামনা কৰি সেই আশা কৰিয়ে এই সংবাদমেলখনৰ আয়োজন কৰা হৈছে। আৰু গতিকে আশা কৰোঁ আজিৰ এই সংবাদমেল যোগে আমি যিবোৰ সমস্যাৰ অৱতাৰণ কৰিম, এইখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ যাব। এতিয়া আছে আমাৰ মূল বিষয় যে আপোনালোকে সকলোৱে জানে যে 2020 চনত আমাৰ এই শিক্ষকসকল সৰ্বশিক্ষাৰ অধীনস্থ কৰ্মচাৰী যিসকল শিক্ষক আছে, আমাৰ চাকৰি মানে যিটো কেবিনেট সিদ্ধান্তৰ জৰিয়তে আৰু ৰাজ্যপাল মহোদয়ৰ অধিসূচনাৰ জৰিয়তে আমাৰ চাকৰি 60 বছৰ বয়সলৈ নিশ্চিত কৰি দিছিল। এইটো সকলোৱে জানে, আপোনালোকে এইটো চৰকাৰেও জানে। আৰু তাৰ লগতে আমাক যিটো দৰমহা দিব লাগে সেইটো সংকলিত হাৰত, অৰ্থাৎ নিয়মীয়া শিক্ষকে যি দৰমহা পায় সেই হাৰত আমাক দৰমহাটো দি থাকিব লাগে, আৰু এইটো দিও আছে। তাৰ মাজতে কেইটামান আখোৱা আছে। প্ৰথমটো আখোৱা হ'ল যে আমাৰ যিটো 7ম দৰমহা আয়োগৰ মতে যে প্ৰতি 10 বছৰৰ মূৰত যদি যিসকল নন প্ৰমোচনেল পোষ্ট, বিশেষভাৱে শিক্ষকৰ পোষ্টটো নন প্ৰমোচনেল পোষ্ট, আমাৰ কোনো প্ৰমোচন ব্যৱস্থা নাই, আৰু সেইকাৰণে কি হয় 10 বছৰ চাকৰি সম্পূৰ্ণ হোৱাৰ পিছত এটা টাইম স্কেল বুলি এটা দিয়ে, টাইম স্কেল মানে এটা ইনক্ৰিমেণ্ট দিয়ে 3%। আৰু সেইটো ইতিমধ্যে আমাৰ যোৱা 2023 চনত আমাৰ সকলোৰে 10 বছৰ সম্পূৰ্ণ হৈ গৈছিলে, মানে আৰম্ভণি দৰমহা দিয়া। গতিকে আমি 2023 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছিলোঁ, আৰু চৰকাৰে আজিলৈকে কিন্তু সেই সমস্যাটো সমাধান নকৰিলে। আৰু শেহতীয়াভাৱে আমি যোৱা নৱেম্বৰৰ 12 তাৰিখে আমি এটা বৃহৎ কাৰ্যসূচী লৈছিলোঁ, ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ। তাত আমাৰ 11,000 শিক্ষক সমবেত হোৱাৰ কথা আছিলে, আৰু কিন্তু সেই আন্দোলনটো আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে হ'বলৈ নিদিলে। শিক্ষামন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি আমাৰ লগত আলোচনাত বহিছিল। ভাল খবৰ, আমাৰ কাৰণে ভাল। আমি যিহেতু পেছাদাৰী আন্দোলনকাৰী নহয়, আমাৰ আন্দোলন কৰাই মূল লক্ষ্য নহয়, গতিকে আলোচনাত মাতাৰ লগে লগে আমি আন্দোলন স্থগিত ৰাখি আমি আলোচনা কৰি গৈছিলোঁ সেইদিনাখন। আৰু সেইদিনাখনে শিক্ষামন্ত্ৰী মহোদয়ে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি পুনৰ আমি আলোচনাত বহিম, আৰু বহি আপোনালোকৰ এই বিষয়বিলাক, গোটেইবিলাক বিষয়, মই অকল টাইম স্কেলটোৰ কথা উল্লেখ কৰিছোঁ, আৰু কেইটামান আছে বাৰু, আহিম এটা এটাকে, এই গোটেই বিষয়কেইটা এটা সমাধান কৰিম বুলি এটা আশ্বাস দিছিল সেই মিটিঙত। তাৰ পৰৱৰ্তী পৰ্যায়ত 26 নৱেম্বৰৰ দিনাখন আমাৰ দ্বিতীয়লানি আলোচনা হৈছিলে। 26 নৱেম্বৰ 2025-ৰ 26 নৱেম্বৰৰ দিনাখন দ্বিতীয়লানি আলোচনা হৈছিলে, আৰু সেই আলোচনাৰ পিছ মুহূৰ্তত এটা সিদ্ধান্ত লৈছিল চৰকাৰে যে এসপ্তাহৰ ভিতৰত, মানে খুব কম দিনৰ ভিতৰত আমাৰ বিভাগৰ লগত তেওঁলোকে বহিব, বিভাগৰ যি মুৰব্বীসকলৰ লগত বহি এইটো বিষয়টো সমাধান কৰিব। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয়টো হ'ল, আজিলৈকে সেই 26 নৱেম্বৰৰ পৰা আজি এইটা মাৰ্চ মাহ পালে, অৰ্থাৎ 4 মাহ 5 মাহ হ'ল নেকি, 4 মাহ হৈ গ'ল। এই 4 মাহত এটা দিনো শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কাৰণে উলিয়াব নোৱাৰিলে, আৰু সেইটোত আমি যথেষ্ট হতাশ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি শিক্ষামন্ত্ৰী মহোদয় লগো কৰিছোঁ, কিন্তু আমি 2বাৰ গৈ লগ কৰিছোঁ, আৰু যিদিনাখনে লগ কৰোঁ সেইদিনাই আমি আজিয়ে মিটিংখন দিম, আজিয়ে হ'ব আপোনাৰ সমাধান, এই ধৰণৰ কথাবিলাক কৈ আজি এই পৰ্যায়লৈ আহিছে। গতিকে আমি যথেষ্ট অসন্তুষ্ট প্ৰকাশ কৰিছোঁ, বিশেষভাৱে শিক্ষামন্ত্ৰী মহোদয়ৰ যিটো আমাৰ ওপৰত যিটো ধাৰণা, যিটো আশ্বাস দিছিল, সেই আশ্বাস একেবাৰে পূৰণ কৰিব নোৱাৰিলে, সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেয়ে আমি শেহতীয়াভাৱে এই সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, আৰু তেখেতে যাতে ইলেকশ্যনৰ আগমুহূৰ্তত এটলিষ্ট আমাক এই সুবিধাখন আমাক দিয়ে, আৰু দিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ আৰু কেইবাটাও বিষয় আছিলে যে যোৱা বছৰ বাজেটতে 2025-26-ৰ যিখন বাজেট, 24-25-ৰ তেতিয়াই বাজেটত উত্থাপন কৰিছিল যে
কন্ট্ৰেকচুৱেলত যিমান চাকৰি কৰিছে, যিসকলৰ চাকৰি 60 বছৰলৈকে নিশ্চিতকৰণ কৰা হৈছে, তেওঁলোকক আপোন ঘৰ আৰু আপোন বাহন লোনৰ সুবিধা কৰি দিব। ডাঙৰ এটা সিদ্ধান্ত আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত যোৱা মে' মাহত 2025 মে' মাহত এটা কেবিনেট সিদ্ধান্ত হৈছিল যে এই কেবিনেট সিদ্ধান্তটো আছিল যে এইসকল শিক্ষকক যিসকলৰ চাকৰি 60 বছৰলৈকে নিশ্চিত কৰা হৈছে তেওঁলোকক আপোন ঘৰ আৰু আপোন বাহনৰ ব্যৱস্থা কৰি দিয়া হ'ব, সুবিধা দিব। মানে অৰ্থাৎ আপোন ঘৰ আপোন বাহনত মানে এটা সুবিধাটো কি, আমাৰ হোম লোন দিয়ে চৰকাৰে, তাত কোনো ধৰণৰ মৰ্টগেজ ব্যৱস্থা নাই, আৰু যিখিনি ইণ্টাৰেষ্ট আছে ইণ্টাৰেষ্ট দিব লাগে তাৰে এটা ছাবচিডি আমাক চৰকাৰে দিয়ে, সেইটোৰে ব্যৱস্থা। আৰু এইটো বাজেটতো ইতিমধ্যে বাজেট এষ্টিমেটতো আমাৰ যিখন এনুৱেল বাজেট চৰকাৰৰ, সেই বাজেটতো উত্থাপন কৰিছিল, আমাৰ এষ্টিমেটত ধৰা হৈছিলে। কিন্তু আজিলৈকে সেই সুবিধাটো, এই মুহূৰ্তলৈকে সেই সুবিধাটো চৰকাৰে দিবলৈ অক্ষমতা প্ৰকাশ কৰিছে। আজি আমি সেই বিষয়টো সেই 26 তাৰিখ আৰু 12 নৱেম্বৰত যিখন আলোচনা হৈছিল শিক্ষামন্ত্ৰী এই বিষয়টো উত্থাপন কৰিছিলোঁ, আৰু শিক্ষামন্ত্ৰী মহোদয়ে কৈছে এইটো একেবাৰে সহজ বিষয়, এইটো এদিনত আমি এদিন বহিলে হৈ যাব। কিন্তু সেই দিনটো আজিলৈকে উলিয়াব পৰা নাই। গতিকে আমি যথেষ্ট অসন্তুষ্ট প্ৰকাশ কৰিছোঁ, যথেষ্ট আমাৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। ক্ষোভিত হোৱাৰ আমাৰ শিক্ষকসকল, আমাৰ 11,000 শিক্ষক আছে এতিয়া, আৰু 11,000 প্ৰতিজন শিক্ষকে আমাৰ ক্ষোভিত হৈ পৰিছে যে কিয় এনেকুৱা চৰকাৰে বাৰে বাৰে আমাক অৰ্থাৎ সিদ্ধান্ত লৈ, এখন কেবিনেট সিদ্ধান্ত লৈ সেই কেবিনেট সিদ্ধান্তটো এক্সিকিউট কৰিব নোৱাৰাটো বিভাগীয় মন্ত্ৰীজনৰ কাৰণে যথেষ্ট কিন্তু অক্ষমতা আৰু দুৰ্বলতা কৰিছে। এইটো আমি আজি প্ৰকাশ কৰিম। কাৰণ এটা কেবিনেট সিদ্ধান্ত হৈছে, কেবিনেট মৰ্যাদা, কেবিনেট সিদ্ধান্তৰ এটা মৰ্যাদা আছে, সেই মৰ্যাদাকো কিন্তু গুৰুত্ব দিয়া নাই। যিটো কেবিনেট সিদ্ধান্তৰ এটা কেবিনেট সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত, চৰকাৰৰ একেবাৰে চূড়ান্ত পৰ্যায়ৰ সিদ্ধান্ত, তাতকৈ ডাঙৰ সিদ্ধান্ত একোৱেই নাই, যিটো কেবিনেটৰ দ্বাৰা মানে গোটেই পৰিৱৰ্তন কৰিব পাৰি। কিন্তু সেই কেবিনেট সিদ্ধান্তকো বিভাগীয় মুৰব্বীগৰাকীয়ে, আমাৰ মাননীয় মন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে কিন্তু কোনো ধৰণৰ ভূক্ষেপ কৰা নাই, গুৰুত্বই দিয়া নাই। গতিকে এই ক্ষেত্ৰবিলাক আমি জনালোঁ, ৰাজহুৱাভাৱে আজি জনালোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে আমি স্মাৰকপত্ৰ দিছিলোঁ এই বিষয়ে। গতিকে পুনৰবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে যাতে আমাৰ এই বিষয়বিলাক হস্তক্ষেপ কৰি আমাক পুনৰ এই সুবিধাখন কৰি দিয়ে। তৃতীয়তে আছিল আমাৰ যিটো চাকৰি, আমাৰ প্ৰথম আৰম্ভণিতে আমাৰ যেতিয়া চেলাৰী ফিক্সেশ্যন হয়, আৰু ফিক্সেশ্যনত এটা এনমেলিছ আছিল আমাৰ 2013 চনতে, আৰু সেই কথাটো আমি দাবী উত্থাপন কৰি আছিলোঁ বাৰে বাৰে। আৰু এইটোত কিন্তু চৰকাৰে গুৰুত্ব দিছে, নিদিয়াও নহয়, কিন্তু আমাৰ বিভাগৰ হেমাহিৰ বাবে আমাৰ কিন্তু আজিলৈকে সেইটো হৈ উঠা নাই। এইটো ইতিমধ্যে আমাৰ কেইবাটাও আলোচনা হৈছিল এই বিষয়ত, আৰু কেইবাটাও আলোচনাৰ পিছত আমাৰ মানে সৰ্বশিক্ষাৰ সমগ্ৰ শিক্ষা অভিযানৰ যিটো সঞ্চালক মহোদয়ৰ অলপ আলোচনা হৈছিল, আৰু সঞ্চালক মহোদয়ে আমাৰ আলোচনাৰ অন্তত আমি যিবোৰ এনমেলিছ আছিল এই এনমেলিছটো মানি লৈছিল, আৰু মানি লৈ বিত্ত বিভাগৰ অনুমোদনৰ কাৰণে ফাইলটো প্ৰপ'জেল এটা পঠাইছিলে। আৰু সেই বিত্ত বিভাগেও সুন্দৰভাৱে অবজাৰ্ভ কৰি আছে, অবজাৰ্ভ কৰি কেইটামান বস্তু বিচাৰিছে। যোৱা 3 জানুৱাৰী তাৰিখে পঠাইছিলে, জানুৱাৰীৰ 3 তাৰিখে সৰ্বশিক্ষা অফিচলৈ পঠাইছিল বিত্ত বিভাগৰ পৰা এখন চিঠি যে কেইটামান বস্তু লাগে তেওঁলোকক, মানে তেওঁলোকৰ উত্তৰটো ভালদৰে দিবলৈ, মানে তেওঁলোকে যিটো পৰ্যবেক্ষণ কৰিছে তেওঁলোকৰ বস্তুটো ক্লিয়াৰ প্ৰপাৰ ক্লাৰিফিকেশ্যন দিয়াৰ কাৰণে, আৰু দুটামান জাষ্টিফিকেশ্যন বিচাৰিছিল। কিন্তু যোৱা 3 জানুৱাৰী তাৰিখৰ পৰা আজিলৈকে, এই মুহূৰ্তলৈকে মই আজিও ফোন কৰিছোঁ অফিচত, এই মাত্ৰ এতিয়ালৈকে তেওঁলোকক উত্তৰ দিব পৰা নাই, তেওঁলোকক ৰিপ্লাইটো দিব পৰা নাই। 3 মাহ, 3 মাহ যদি এটা ৰিপ্লাই দিওঁতে, এটা বিভাগৰ এটা যদি উত্তৰ দিওঁতে এটা বিভাগত এটা কিবা বিষয়বস্তুৰ ওপৰত 3 মাহ লাগে, তেতিয়াহ'লে এই 3 মাহত আমি কি ধৰণে চাকৰি কৰিম, কি মানসিকতাৰে চাকৰি কৰিম, কি শান্তিত চাকৰি কৰিম, কি আশাৰে আৰু কি আস্থাৰে, কাৰ ওপৰত আস্থা ৰাখিম, এই কথাবিলাকে আমাক কিন্তু ভুবাই তুলিছে। আমি কাৰ ওপৰত আস্থা ৰাখিম? যদি বিভাগৰ চৰম IAS অফিচাৰ এজনে যদি তেনেকৈ 3 মাহ ধৰণৰ ৰাখি থব পাৰে, 3 মাহ ধৰণে একো কাম কৰিব নোৱাৰে। আৰু আমি আটাইতকৈ ডাঙৰ কথা, আমি খবৰ কৰি আছোঁ, আমি কিন্তু এইটো নহয় যে সংবাদমেলখন ঘপককৈ দিব আহিছোঁ, ৰাজহুৱা কৰিছোঁ, এইটো নহয়। আমি প্ৰতিটো সপ্তাহতে গৈ আছোঁ, প্ৰতিটো সপ্তাহতে খবৰ কৰি আছোঁ বিভাগৰ মুৰব্বীসকলৰ লগত। যিদিনাই যাম সি পিছদিনাই পঠাম বুলি কয়, যেনে কালিয়ে পঠাম। কিন্তু সেই কালিটো আজিলৈকে আহি নপৰিল, আৰু কালি হৈয়ে আছে। আজিও যদি যাওঁ, এতিয়া মই এই মাত্ৰ ফোন কৰিছোঁ, মই চাই দি আছোঁ, এতিয়ালৈকে ৰিপ্লাই দিয়া নাই, ইয়াৰ পৰা ফোন কৰিছোঁ। কিন্তু গতিকে আমি যথেষ্ট অসন্তুষ্ট প্ৰকাশ কৰিছোঁ, যথেষ্ট অতিষ্ঠ হৈ পৰিছোঁ, আৰু সেইকাৰণে আমি এই অতিষ্ঠ হৈ আমি এই সংবাদমেল যোগে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ যে যাতে আমাৰ এই বিষয়বিলাক এটা সুস্থভাৱে আমাৰ পাব লগা বস্তু
অন্য একো নাই মানে আৰু চৰকাৰে দিব লগা দিম বুলি ইতিমধ্যে কৈও থৈছে, দিম বুলি লিখিতভাৱে তেওঁলোকৰ নটিফিকেশ্যন আছে, অধিসূচনা আছে। তাৰপিছত আমি কিয় নাপাওঁ, সেই কথাবিলাকে আমাক যথেষ্ট অসন্তুষ্ট কৰি তুলিছে। গতিকে আমি এই অসন্তুষ্টিবোৰ এটা যাতে সুস্থ মানসিকতাৰে আমি কাম কৰিব পাৰো, এটা সুস্থ মানসিকতাৰে যাতে আমি বিদ্যালয়ত পাঠদান কৰিব পাৰো, এটা ভাল বাতাবৰণ সৃষ্টি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে এটা ভাল উচিত সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিলো। ইয়াৰ পিছত আৰু দুটামান বিষয় আছে, আমাৰ সাধাৰণ সম্পাদক আমাৰ কুলজিৎ ঠাকুৰীয়াই দাঙি ধৰিব আৰু আমাৰ কাৰ্যসূচী সম্পাদক হ'ব। ইতিমধ্যে আমাৰ আজিৰ সংবাদমেলৰ বিষয়বস্তুৰ বিষয়ে আমাৰ সভাপতি মহোদয়ে আপোনালোকক অৱগত কৰিছে। আজিৰ এই সংবাদমেলখন আমি এক হতাশা আৰু অসন্তুষ্টি আৰু দুখৰ সংবাদমেল বুলি অভিহিত কৰিব বিচাৰিছো। আৰু এইকাৰণে বিচাৰিছো যে যোৱা শাসনাধিষ্ঠ বিজেপি দলৰ যেতিয়াৰ পৰা চৰকাৰ আহিছে তেতিয়াৰ পৰা সৰ্বস্তৰৰ সকলো মানুহৰে বিকাশ হৈছে বা উন্নতি হৈছে বুলি